নমস্কাৰ প্ৰিয় দৰ্শকসকল আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ক্ৰাইম হোৱা ৰাজ্য হ'ল ইউপি আৰু ইউপিত আজি কেইদিনমান আগত এনেকুৱা এটা ঘটনা ঘটি গৈছে যিটো ঘটনা হয়তো আপোনালোকে শুনি আচৰিত হ'ব আৰু কেতিয়াও এনেকুৱা ঘটনা যেন হয় আপোনালোকে হয়তো ভবা নাছিল এই ভিডিঅ'টো চাই আপোনালোকে গম পাব যেন ইমান এটা ডাঙৰ আৰু ইমান এটা অসম্ভৱ ঘটনা হৈ গৈছে যিটো ঘটনা আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব আৰু ভিডিঅ'টোত আপোনালোকে গম পাব কেনেকৈ এগৰাকী 50 বছৰীয়া মহিলাই ইমান ডাঙৰ এটা হত্যাকাণ্ড কৰিছে গতিকে গোটেই ডিটেইলছখিনি চাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে একচুৱেলি যোৱা 10 তাৰিখে সন্ধিয়া কেইগৰাকীমান মহিলাই নিজৰ নিজৰ ছাগলীবোৰ পথাৰৰ পৰা লৈ আহিছিল আৰু লৈ আহোঁতে ৰাস্তাৰ কাষতে এটা ডাঙৰ পলিথিনত কিবা যেন কোনোবাই পেলাই থৈ গৈছে এনেকুৱা এটা বস্তু তেওঁলোকে দেখা পালে আৰু দেখা পাই তাৰে কেইগৰাকীমানৰ এজনী গৈ কাষত যেতিয়া পলিথিনটো খুলি চাই তাৰ মুখৰ পৰা ডাঙৰ এটা চিঞৰ ওলাই আহে আৰু লগে লগে তাই তাত মূৰ ঘূৰাই পৰি যায় লগে লগে লগৰ কেইজনীয়ে দৌৰি গৈ তাইক ধৰে আৰু তাৰে দুজনীয়ে সেই পলিথিনটো কি আছে বুলি চাই দেখা পায় তাত ডিঙি হাত আৰু ভৰি নোহোৱা এটা মানুহৰ দেহ আৰু তাক দেখি ওচৰ চুবুৰীয়াও যি মানুহবোৰ তেখেতসকলেও দৌৰি তালৈ আহে আৰু পুলিচক খবৰ দিয়া হয় এতিয়া পুলিচে আহি সেই দেহটোতো লৈ যায় কিন্তু কাৰ দেহ এইটো হ'ল এটা ডাঙৰ প্ৰশ্ন আৰু এই গোটেই ঘটনাটো আপোনাক কৈ আছোঁ মই 10 তাৰিখৰ কিন্তু 9 তাৰিখে এখন পুলিচ ষ্টেচনত মায়াবতী বুলি এগৰাকী 50 বছৰীয়া মহিলাই তাৰ গিৰিয়েক হেৰাইছে বুলি এখন এজাহাৰ দি আহে আৰু তাৰ কিছু সময় পাছত সেই মায়াবতীৰ বিৰুদ্ধেই মায়াবতীৰ যি ডাঙৰ জীয়েকে সেই পুলিচ থানাতেই আৰু এখন এজাহাৰ দিয়ে যে আমাৰ মায়ে আমাৰ দেউতাক মাৰি ক'তবা লুকুৱাই থৈ দিছে গতিকে পুলিচৰ আৰু সন্দেহ কৰিবলৈ একো নাই লগে লগে মায়াবতীক এৰেষ্ট কৰা হয় আৰু মায়াবতীক সোধা পোছাত যি ঘটনা সেই মায়াবতীয়ে পুলিচক জনায় এইখিনি বৰ মানে শুনিবলৈ আচৰিত কাৰণ 50 বছৰীয়া মহিলা এগৰাকীৰ যি প্ৰেমৰ সম্বন্ধ এয়া হয়তো আপোনালোকে আজি নতুনকৈ শুনিছে সেই দেৱেন্দ্ৰনাথ কুমাৰ হ'ল এজন এক্স আৰ্মি ৰিটায়াৰ্ড আৰ্মি আৰু সেই ৰিটায়াৰ্ড আৰ্মিগৰাকীৰ পত্নী হ'ল মায়াবতী তেখেতসকলৰ 3 গৰাকী ছোৱালী আছিল আৰু ডাঙৰগৰাকী ছোৱালী বিয়া দিয়া হৈ যায় আৰু দুজনী পঢ়ি আছে হোষ্টেলত এজন ল'ৰাও আছে যিজন আপোন নহয় কাৰোবাৰ পৰা লৈ ডাঙৰ দীঘল কৰা এটা ল'ৰা যিজন ল'ৰা হিও হোষ্টেলতে থাকি পঢ়া শুনা কৰে কিন্তু এই মায়াবতীৰ আজি 5 বছৰমান আগৰ পৰাই এজন অনিল যাদৱ বুলি 20 বছৰীয়া ল'ৰাৰ সৈতে সম্পৰ্ক আছিল আৰু বৰ্তমান সময়ত তাৰ বয়স 25 বছৰ আৰু এই গোটেই ঘটনা সেই দেৱেন্দ্ৰনাথে গম পাইছিল আৰু গম পাই মাজে সময় তেখেতসকলৰ ঘৰত হাই হুলস্থুল হৈছিল আৰু মায়াবতীক মাৰপিটো কৰিছিল আৰু যেতিয়া মাৰপিট কৰিছিল পিঠিত বহা কিছুমান মাৰপিটৰ চিহ্নবোৰ সেই মায়াবতীয়ে গৈ অনিল যাদৱক দেখুৱাইছিল যে তোৰ কাৰণে মই এনেকুৱাকৈ মাৰ খাবলগীয়া হৈছে আৰু সেই অনিল যাদৱে তাইক কৈছিল যে তুমি অকণমান ধৈৰ্য ধৰি থাকা এই এটা কোবৰ যি চিহ্ন ইয়াৰ মই হিচাপ ল'ম আৰু এনেকৈয়ে তেখেতসকলে প্লেনিং কৰে আৰু যোৱা 9 মে তাৰিখে সেই দেৱেন্দ্ৰনাথক নিজৰ ঘৈণীয়েক আৰু অনিল যাদৱৰ লগত আৰু 2জন বন্ধুৱে মিলি সেই দেৱেন্দ্ৰনাথক হত্যা কৰে আৰু হত্যা কৰি সেই মৃতদেহটো কাটি বহু টুকুৰা কৰি সেই ঠাইৰে অন্য ঠাইত সেই মৃতদেহটো পেলাই দিয়ে আৰু তাৰে এটুকুৰা সেই ছাগলী অনা মাইকী কেইজনীয়ে দেখি পুলিচক খবৰ দিয়ে আৰু মায়াবতীক যেতিয়া এৰেষ্ট কৰা হয় এৰেষ্ট কৰি সোধা পোছা হয় সোধোতে সেই মায়াবতীয়ে এই সকলো ঘটনা কয় আৰু কোৱাৰ পিছত যোন ঠাইত
সেই মৃতদেহটো পেলাইছিল সেই মৃতদেহৰ ঠাইলৈ গৈ পেলাই পুলিচে সেই মৃতদেহবোৰ মানে দেহৰ যি পাৰ্টছবোৰ উদ্ধাৰ কৰি আনি পোষ্টমৰ্টমলৈ পঠাই দিয়ে আৰু এই গোটেই ঘটনাটো হ'ল ইউপিৰ বলিয়া বুলি এডোখৰ ঠাইৰ আৰু এই ঘটনাটোৱে বৰ্তমান গোটেই ইউপিতেই এটা চাঞ্চল্যৰ প্ৰভাৱ পেলাইছে জনসাধাৰণৰ মাজত আৰু এনেকুৱা ঘটনা হয়তো আপোনালোকেও খুব কমেই শুনিবলৈ পায় আৰু মই এইবোৰ ভিডিঅ' এইভাবে আনো আপোনালোকে যাতে সাৱধানে থাকক আপোনালোকৰ মাজতো যাতে এনেকুৱা ঘটনাবোৰ নহওক গতিকে সেইভাবে সাৱধান থকাটো ভাল আৰু মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ সেইভাবে আপোনালোকে যদি এনেকুৱা ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ